চ' এতিয়া আমি আৰম্ভ কৰিম এডভেন্ট অফ দ্য আৰিয়ানছ এণ্ড দ্য এজ অফ দ্য ঋগবেদা, মানে আৰ্যসকলৰ আগমন ভাৰতত আৰু ঋগবেদাৰ যিটো সময়, এজ অফ দ্য ঋগবেদা, বেদিক এজ, তাৰ সময়কালটো আমি আলোচনা কৰিম। চ' প্ৰথমে ডিছকাছ কৰিম অৰিজিনেল হোম এণ্ড আইডেণ্টিটি। আৰ্যসকলৰ প্ৰকৃত অৰিজিনেল আদিম ঘৰ ক'ত আছিলে আৰু তেওঁলোকৰ পৰিচয় কি? The Aryans spoke the Indo-European languages which are current in changed forms all over Europe, Iran and the greater part of the Indian subcontinent. আৰ্যসকলে যিটো ভাষা আছিলে, তেওঁলোকে যিটো ভাষা কৈছিলে দৈনন্দিন জীৱনত, সেইটো আছিলে ইণ্ডো ইউৰোপিয়ান লেংগুৱেজ। ভাৰতৰ আৰু ভাৰত মহাদেশ আৰু ইউৰোপৰ যিটো লেংগুৱেজ, তাৰে মিশ্ৰণ এটা লেংগুৱেজ, মিশ্ৰিত লেংগুৱেজ এটা ইউজ কৰিছিলে, ভাষা ইউজ কৰিছিলে। আৰু মানে এই বৰ্তমানতো এইটো আছে, মানে অলপ পৰিৱৰ্তিত ৰূপত ক'ত আছে, অল অভাৰ ইউৰোপ, গোটেই ইউৰোপত আছে, ইৰাণত আছে, আৰু মানে ভাৰত মহাদেশৰ বেছিভাগ সৰহভাগতে এই ভাষাটো এতিয়াও আছে, অলপ বিকৃত ৰূপত। অৰিজিনেলি দ্য আৰিয়ানছ চিম টু হেভ লিভড চামৱেৰ ইন দ্য এৰিয়া ইষ্ট অফ দ্য এল্পছ ইন দ্য ইন দ্য ৰিজন ন'ন এজ ইউৰেছিয়া। তো অৰিজিনেলি মানে যদি আমি প্ৰকৃত ভাবোঁ, আগতে পাছতকৈ প্ৰথমত মানে আৰ্যসকল ক'ত বসবাস কৰিছিলে, এইটো হ'ল মানে যিটো এল্পছ পাহাৰৰ পূব দিশে। এই এল্পছ পৰ্বতটো ক'ত আছে? এইটো ইউৰোপত আছে। আৰু বৰ্তমান এই যিটো জেগাত মানে য'ৰ পৰা আৰ্যসকল উৎপত্তি হৈছিলে, অৰিজিনেলি তেওঁ আহিছিলে, সেই জেগাটোক কয় ইউৰোপ আৰু এছিয়া কণ্টিনেণ্ট মহাদেশৰ কমন ইউৰেছিয়া। Certain names of animals such as goats, dogs, horses, etc., and names of certain plants such as pine, maple, etc., are similar to one another in all the Indo-European languages. আৰু সেই অনুপাতে মানে কিছুমান যেনেকুৱা পশুৰ নাম, যেনেকুৱা ছাগলী, ডগছ, হৰ্চেছ, এটচেট্ৰা, আৰু কিছুমান উদ্ভিদ, প্লাণ্টছৰ যেনেকুৱা নাম, যেনেকুৱা পাইন, মেপল, এটচেট্ৰা, এইটো মানে যিমান মানে ইণ্ডো ইউৰোপীয় যিবিলাক মূলৰ ভাষা আছে, তাত চবতে মানে কমন একে নাম, গৰু, ছাগলী, ঘোঁৰা বা পাইন, মেপল, মানে এইবিলাকৰ নাম ছেইম। তাৰমানে কি বুজা যায়, মানে এই গোটেই ইণ্ডো ইউৰোপিয়ান যিবিলাক লেংগুৱেজ বা ভাষা, তাৰ উৎপত্তি মানে এটা চ'ৰ্চৰ পৰা উৎপত্তি হৈছে, সেইকাৰণে এইবিলাকৰ মিল আছে। These common words indicate the fauna and flora of Eurasia. They show that the Aryans were acquainted with rivers and forests. Curiously enough, common words for mountain exist only in few Aryan languages, although the Aryans crossed many hills. আৰু এই যিবিলাক কমন ৱৰ্ডছ, যিবিলাক মানে অলৰেডি ডিছকাছ কৰা হৈছে মাত্ৰ, এইবিলাক হ'ল মানে উদ্ভিদ আৰু মানে জীৱ জন্তু, ফনা এণ্ড ফ্ল'ৰা অফ মানে ইউৰেছিয়াৰ। দে শ্ব' দ্যাট দ্য আৰিয়ানছ ৱেৰ একুৱেণ্টেড উইথ ৰিভাৰ্ছ এণ্ড ফৰেষ্ট। আৰু এইটো দেখায় যে আৰ্যসকল মানে নদী আৰু জংঘল, হাবি, এইবিলাকৰ তেওঁলোকে মানে জানিছিলে, মানে জ্ঞান আছিলে এইবিলাকৰ ওপৰত। Curiously, enough common words for mountains exist only in a few Aryan languages, although the Aryans crossed many hills. কিন্তু যদিও মানে আৰ্যসকলে বহু মানে পৰ্বত অতিক্ৰম কৰি ভাৰতত আহিছিলে, কিন্তু মানে পৰ্বতৰ মানে অলপহে মানে ৱৰ্ড পোৱা যায়, মানে আৰ্য ভাষাত মানে পৰ্বতৰ ইমান বেছি নাম পোৱা নাযায়। The earliest life seems to have been mainly pastoral, agricultural, being a secondary occupation. তো আৰ্যসকলৰ যিটো মানে আদিম যিটো মানে যিটো তেওঁলোকে পেশা, যিটো তেওঁলোকে কৰি বা দৈনন্দিন জীৱনত কৰিছিলে, কৰ্ম কৰিছিলে, এইটো হ'ল পেষ্টৰেল মানে জীৱ জন্তু তেওঁলোকে পুহিছিলে। আৰু ছেকেণ্ডেৰী হিচাপে দ্বিতীয়তে তেওঁলোকে কৃষিৰ লগত জড়িত আছিলে, ছেকেণ্ডেৰী অকুপেশ্যন। মেইনলি তেওঁলোকে মানে পশু মানে গৰু ছাগলী পুহিছিলে। The Aryans did not lead a settled life, with the result that they could not have leave behind any solid material remains. আৰু আৰ্যসকল প্ৰধানতঃ মানে তেওঁলোকে যাযাবৰ আছিলে, তেওঁলোক মানে ছেটেলড লাইফ মানে যাপন কৰা নাছিলে। আৰু গতিকে সেই অনুপাতে মানে তেওঁলোকৰ কোনো মানে খাটাং একো মানে ছলিড ৰিমেইনছ, মানে কোনো ঘৰ বাৰী বা তেনেকুৱা অট্টালিকা একো তেওঁলোকৰ নাই, কিয়নো তেওঁলোকে এটা জেগাত স্থিত নাছিলে। Although the Aryans used several animals, the horse played the most significant role in their life. আৰু যদিও মানে আৰ্যসকলে কেইবাদিক মানে জীৱ জন্তু মানে ইউজ কৰিছিলে, কিন্তু প্ৰধান যিটো জীৱ জন্তু তেওঁলোকৰ জীৱনত মানে মূল্যটো মানে প্ৰধান ভূমিকা কৰিছিলে, সেইটো হ'ল ঘোঁৰা বা হৰ্চ। Its swiftness enabled them and some allied peoples
to make successful inroads into Western Asia from about 2000 BC onwards. আৰু এই ঘোঁৰাৰ সহায়তে মানে এই আৰ্যসকল মানে লগতে আৰু অন্যান্য তেওঁলোকৰ লগত যিবিলাক জড়িত লোকসকল আছিল মানুহ আছিলে মানে তেওঁলোকে এই ইউৰোপৰ পৰা মানে যিটো পশ্চিমীয়া এছিয়া যেনেকৈ আফগানিস্তান পাকিস্তান ভাৰতৰ উত্তৰ মানে উত্তৰ পশ্চিম ফালে যিবিলাক এৰিয়া তাতে মানে তেওঁলোকে আহিব পাৰিছিলে মানে কেতিয়াৰ পৰা অহা আৰম্ভ কৰিলে প্ৰায় 2000 BC অনৱাৰ্ডছ এই সময়ৰ পৰা আৰ্যসকল মানে ভাৰত মহাদেশ অভিমুখে অহা আৰম্ভ কৰিলে ক'ৰ পৰা তেওঁলোকৰ ইউৰোপৰ যিখিনি তেওঁলোক অৰিজিনেটৰ আছিলে এলছ পাহাৰৰ ওচৰে পাছৰে তাৰ পৰা অহা আৰম্ভ কৰিলে চ' এতিয়া আমি গম পালোঁ আৰ্যসকলৰ অৰিজিন ক'ত আছিলে তেওঁলোকে গম পালোঁ এতিয়া যদি পৰীক্ষাত আহে আমি গম পাওঁ তেওঁলোকৰ অৰিজিন আছিলে ইউৰেছিয়া অন দেয়াৰ ৱে টু ইণ্ডিয়া দ্য আৰিয়ানছ ফাৰ্ষ্ট এপিয়াৰ্ড ইন ইৰাণ ৱে দ্য ইৰানিয়ানছ লিভ ফৰ এ লং টাইম আৰু ভাৰত মহাদেশ অভিমুখে আৰ্যসকল প্ৰথম ক'ত আহি উপস্থিত হ'ল এইটো হ'ল ইৰাণত আৰু এই ইৰাণত মানে ইণ্ডো ইৰানিয়ানছ মানে ভাৰতীয় আৰু ইৰাণীয়ৰ সংমিশ্ৰণ যিবিলাক লোক আছিলে মানে বহুত দিনৰ পৰা তাতে বসবাস কৰি আছিলে You know about the Aryans in India from the Rig Veda, which is the earliest specimen of the Indo-European language. আৰু আৰ্যসকলৰ বিষয়ে আমি ক'ৰ পৰা গম পাওঁ এইটো হ'ল প্ৰাচীন ভাৰতৰ যিটো ধাৰ্মিক কিতাপ অৰিজিনেল যিটো বেদ সবতকৈ প্ৰাচীন যিটো বেদ ঋগবেদৰ পৰা আৰু এই ঋগবেদৰ যিটো ভাষা সেইটো হ'ল মানে যিটো ইণ্ডো ইউৰোপীয়ন যিটো লেংগুৱেজ ভাষাৰ মানে সবতকৈ আদিম এটা উদাহৰণ এটা ৰূপ মানে যিটো ঋগবেদৰ যিটো অৰিজিনেল লেংগুৱেজ আছিলে সেইটো আপোনাৰ কি আছিলে আপোনালোকে কমেণ্ট ছেকশ্যন লিখি দিব এইটো আমি গম পাওঁ এইটো ভাৰতৰ ধাৰ্মিক যিবিলাক পুথি আছিলে প্ৰায় সেইটো ভাষাত লিখা হৈছিলে দ্য ঋগবেদা ইজ এ কালেকশ্যন অফ প্ৰেয়াৰ্ছ অফাৰ্ড টু অগ্নি ইন্দ্ৰ মিত্ৰ বৰুণা এণ্ড আদাৰ গডছ বাই ভেৰিয়াছ ফেমিলিজ অফ পয়েটছ অৰ চেজেছ এতিয়া এই ঋগবেদ যে আমি ঋগবেদ কওঁ এই ঋগবেদটো অৰিজিনেলি কি এই ঋগবেদটো মানে কি এটা কালেকশ্যন অফ প্ৰেয়াৰ্ছ মানে প্ৰাৰ্থনাৰ সংগ্ৰহ আৰু এই প্ৰাৰ্থনাটো কাৰলৈকে কৰা হৈছে অফাৰ্ড টু অগ্নিদেৱ ইন্দ্ৰ মিত্ৰ বৰুণ আৰু বিভিন্ন যিবিলাক দেৱদেৱতা আছে আৰু এইবিলাক কোনে লিখিছিলে মানে কবিসকলে বা ঋষিমুনিসকলে লিখিছিলে এই দেৱ দেৱতাৰ ওপৰত মানে এইবিলাক প্ৰাৰ্থনাৰ যিবিলাক সংগ্ৰহ সেইটোৱে ঋগবেদ It consists of 10 mandalas or books of which books 2 to 7 form its earliest portions আৰু ঋগবেদৰ পৰীক্ষাত আহে মানে কেইটা মণ্ডল আছে এইটো হ'ল 10 মণ্ডলাছ গম পালোঁ কিমান মণ্ডল আছে আৰু তাৰে ভিতৰত বুকছ যিটো 2 to 7 তাৰ মানে সবতকৈ আগৰ পৰ্চন মানে সবতকৈ আগত লিখা হৈছিলে আৰু বুকছ 1 and 10 seem to have been the latest editions আৰু তাৰ পৰা বুক 1 আৰু 10 সেইটো সবতকৈ নবীন বা সবতকৈ latest editions. The Rig Veda has many things in common with the Avesta, which is the oldest text in the Iranian language. এতিয়া পাৰসীসকলৰ এটা ধাৰ্মিক কিতাপ হ'ল জেণ্ড আভেষ্টা আৰু যিটো ঋগবেদ ভাৰতৰ এইটো এই জেণ্ড আভেষ্টাৰ লগত মানে বহুতখিনি মিল আছে আৰু যিটো জেণ্ড আভেষ্টা যিটো আভেষ্টা এইটো মানে ইৰাণীয়ৰ বা পাৰস্যৰ সবতকৈ পুৰণি পুথি বা লিখিত পুথি The two texts use the same names for several gods and even for social classes. আৰু এই দুটা কিতাপ যে জেণ্ড আভেষ্টা পাৰ্চীসকলৰ আৰু ঋগবেদত মানে যি ভগৱানৰ যে নামবিলাক মানে প্ৰায় বহু সংখ্যক ভগৱানৰ নামবিলাক একে ৰখা হৈছে আৰু যিবিলাক সামাজিক যিবিলাক ক্লাছ আছে বৰ্গ আছে সিহঁতৰো নাম প্ৰায় একে তাৰমানে বহুত মিল আছে এই জেণ্ড আভেষ্টাৰ লগত ঋগবেদৰ Some Aryan names mentioned in the Kassite inscriptions of 1600 BC and the Mitanni inscription of the 14th century BC found in Iraq said that from Iran a branch of the Aryans moved towards the west. আৰু এই ইৰাকৰ এই কাছিট আৰু যিটো মিটানি যিবিলাক ইনস্ক্ৰিপশ্যন 1600 BC ইৰাকৰ যিটো ইনস্ক্ৰিপশ্যন আছিলে সেই সময়ৰ যিবিলাক ৰজাসকলৰ লগত এইটো জড়িত তাতে এইটো উল্লেখ হৈছে যে কৰা হৈছে যে ইৰাণৰ পৰা এই আৰ্যসকল মানে পশ্চিমৰ ফালে অভিগমন কৰিছিলে চ' পশ্চিমৰ পৰা কোনফালে কৰিছিলে আমি জানিম A little earlier than 1500 BC the Aryans appeared in India এতিয়া 1600 BC শতাব্দীক আমি কি গম পালোঁ কাছিট আৰু মিটানি ইনস্ক্ৰিপশ্যন যে আৰ্যসকল ইৰাণৰ পৰা পশ্চিম দেশলৈ ৱেষ্টলৈ অভিগমন কৰিছিলে কিন্তু
15শ শতাব্দীৰ অলপ আগতে মানে 1450 BC অলপ পিছত মানে এইটো মানে গম পোৱা গৈছে যে আৰ্যসকল মানে ভাৰতলৈ প্ৰথম আহিছিলে। You do not find any clear definite archaeological traces of the event. কিন্তু তেওঁলোকে যে আহাৰ যে কিবা খাটাং তথ্য আছে বা ক্লিয়াৰ কিবা মাটিতৰ খুদাই কৰি আৰ্কিঅলজিকেল কিবা ট্ৰেছ বা হেৰি এইবিলাক কোনো ধৰণৰ উদাহৰণ নাই। আৰু তেওঁলোকে মানে এইটো অনুমান কৰা হৈছে মানে কুৰাল ইউজ কৰিছে, চকেটে কুৰাল, ব্ৰঞ্জ ডাৰ্কছ ডেগাৰ মানে ব্ৰঞ্জৰ ডেগাৰ ইউজ কৰিছিলে বা তৰোৱাল ইউজ কৰিছিলে। which have been discovered in north western India. এইবিলাক আমি ক'ত পালোঁ আমি আৰ্কিঅলজিকেল ডিস্কভাৰ কৰিলে উত্তৰ পশ্চিম ভাৰতত, এই কাশ্মীৰ পাঞ্জাব সেই চাইডত। দ্য আৰ্লিয়েষ্ট আৰিয়ানছ লিভড ইন দ্য জিঅ'গ্ৰাফিক এৰিয়া কভাৰ্ড বাই ইষ্টাৰ্ণ আফগানিস্তান, পাঞ্জাব এণ্ড ফ্ৰিঞ্জেছ অফ ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ। আৰু প্ৰথম যদি আৰ্যসকল আহিছিলে ভাৰতত, তেওঁলোকে ক'ত আছিলে ভাৰতৰ মানে ইষ্টাৰ্ণ আফগানিস্তানৰ পূব দিশত বা পাকিস্তানৰ ওচৰা-ওচৰি, তাৰপিছত পাঞ্জাব, ভাৰতৰ পাঞ্জাব আৰু ৱেষ্টাৰ্ণ মানে পশ্চিম উত্তৰ প্ৰদেশৰ আশে পাশে আছিলে। Some rivers of Afghanistan such as the river Kubha and the river Indus and its 5 branches are mentioned in the Rig Veda. আৰু আফগানিস্তানৰ কিছুমান নদী যেনেকুৱা ৰিভাৰ কুভা আৰু যিটো ৰিভাৰ হিন্দু নদী ইণ্ডাছ আৰু ইয়াৰ ব্ৰাঞ্চেছ ৰাভি, সতলেজ, চেনাব, ঝেলাম এইবিলাক মানে ৰিগ বেদাত মেনশ্যন কৰা হৈছে। দ্য সিন্ধু identical with the Indus is the river par excellence of the Aryans and it is repeatedly mentioned. আৰু যিটো সিন্ধু নৈ যিটো মেনশ্যন কৰা হৈছে এইটো মানে ইণ্ডাছৰ লগত মানে প্ৰায় ইণ্ডাছ বুলি ধৰা হৈছে। আৰু ৰিভাৰ পাৰ এক্সেলেঞ্চ মানে এই নদীটো মানে চবতকৈ প্ৰধান মানে নদী আছিলে আৰ্যসকলৰ, আৰু এইটো মানে সেই অনুপাতে আৰ্যসকলৰ মানে যিবিলাক পুথি আছে বা ঋগ্বেদত বাৰে বাৰে এইটো মেনশ্যন কৰা হৈছে। Another river mentioned is the Saraswati, now lost in the sands of Rajasthan. আৰু এটা নদী যিটো ৰিভাৰত মেনশ্যন কৰা হৈছে এইটো হ'ল সৰস্বতী, কিন্তু এতিয়া এই নদীটো নাই, কিয়নো এই নদীটো কোৱা হয় ৰাজস্থানৰ যিটো মৰুভূমি তাত মিলিত হৈ গৈছে, মানে বিলুপ্তি হৈ গৈছে। দ্য এৰিয়া ৰিপ্ৰেজেণ্ট বাই ইজ কভাৰ্ড বাই দ্য ঘাগৰ ৰিভাৰ। আৰু যিটো মানে সৰস্বতী ৰিভাৰৰ যিটো এৰিয়া, সেই এৰিয়াটো এতিয়া ঘাগৰ ৰিভাৰে তাৰ জেগাত ঘাগৰ ৰিভাৰ আছে। পচিবলি দ্য আৰিয়ানছ অবটেইনড কপাৰ ফ্ৰম দ্য খেত্ৰী মাইন্স অফ ৰাজস্থান। এতিয়া প্ৰশ্ন আহিব পাৰে আৰ্যসকলে কপাৰ ক'ৰ পৰা পাইছিলে বা আনিছিলে, এইটো হ'ল ৰাজস্থানৰ খেত্ৰী মাইন্সৰ পৰা, খনিৰ পৰা। দ্য হোল ৰিজন ইন হুইচ দ্য আৰিয়ানছ ফাৰ্ষ্ট ছেটেল ইন ইণ্ডিয়া ইজ কল্ড দ্য লেণ্ড অফ দ্য 7 ৰিভাৰ্ছ। যে সপ্ত সিন্ধু মানে এটা টাৰ্মছ ইউজ কৰা হয় সংস্কৃতত, সপ্ত সিন্ধু মানে লেণ্ড অফ দ্য 7 ৰিভাৰ্ছ। এই যিটো এৰিয়াত মানে আৰ্যসকল প্ৰথম মানে ছেটেল কৰিছে ভাৰতত, সেই এৰিয়াটোক কি বুলি কোৱা হয় লেণ্ড অফ দ্য 7 ৰিভাৰ্ছ, সপ্ত সিন্ধু। দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ইন ছেভাৰেল ৱেভছ। মানে আৰ্যসকল যে একে খোপে মানে গোটেইখিনি আহি গৈছিলে এনেকুৱা নহয়, মানে কেইবাটা মানে সময়ত মানে কেইবাটা হেৰিত আহিছিলে, বাৰীত মানে হেৰি সময় পৰ্যায়ত আহিছিলে। দ্য আৰ্লিয়েষ্ট ৱেভ ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য ৰিগ ভেদিক পিপল হু এপিয়াৰ্ড ইন দ্য ছাবকণ্টিনেণ্ট ইন এবাউট 1500 BC। প্ৰথম যিসকল মানে আৰ্যসকল মানে ভাৰতত আহিছিলে সেইটো হ'ল তেওঁলোকক ঋগবেদিক এইজ বা ঋগবেদৰ কালত যিখিনি আৰ্যসকল আহিছিলে, ঋগবেদৰ যিখিনি সময়ত লিখা হৈছিলে সেই সময়ক আৰ্লিয়েষ্ট আৰিয়ানছ বুলি কোৱা হয়। আৰু এইটো সময় হ'ল 1500 BC। চ' এইটো ডেট পৰীক্ষাত আহিব পাৰে কোনটো ডেটত আৰ্যসকল প্ৰথম মানে আহিছিলে, এইটো হ'ল 1500 BC। দে কেম ইন টু কনফ্লিক্ট উইথ দ্য ইণ্ডিজিনাছ ইনহেবিটেণ্টছ কল দ্য দাসাজ, দাসিউছ এটচেট্ৰা। আৰু যেতিয়া আৰ্যসকল যেতিয়া মানে ভাৰতত প্ৰথমবাৰ আহিছিলে তেতিয়া মানে তেওঁলোকৰ সংঘৰ্ষ হ'ল ভাৰতৰ যিবিলাক মানে অলৰেডি থলুৱা যিবিলাক জনজাতি আছিলে সেইবিলাক কি বুলি কোৱা হৈছিলে দাসাজ বা দাসিউছ। আৰু এই দাসাজ দাসিউছৰ লগত সিহঁতৰ মানে সংঘৰ্ষ হৈছিলে। Since the Dasas are also mentioned in the ancient Iranian literature, they seem to have been a branch of the early Aryans. আৰু যিবিলাক ইৰাণিয়ান পুথি তাতো মানে এভেষ্টা বা বিভিন্ন ধৰণৰ পুথি তাতো মানে এই দাসাজৰ বিষয়ে উল্লেখ কৰা হৈছে। আৰু ইয়াৰ পৰা এটা অনুমান কৰা যায় যে এই দাসাবিলাকে মানে আৰ্যসকলৰ এটা শাখা, আৰ্যসকলৰ পৰাই আহিছে।
দ্য ঋগবেদা মেনশ্যন দ্য ডিফিট অফ দ্য চাম্বাৰা বাই দিবদাসা হু বিলং টু দ্য ভাৰতা ক্লান। আৰু ঋগবেদা এটা যুদ্ধৰ কথা উল্লেখ কৰা হৈছে। এই যুদ্ধত মানে ৰজা চম্বৰাক মানে দিবদাসাই হৰুৱাৰ উল্লেখ কৰা হৈছে। আৰু এই যিজন মানে কোনটো জাতিৰ লগত তেওঁ হেৰি কৰিছে বিলং কৰিছে এইটোৰ ভাৰতা ক্লান। ইন দিছ কেছ দ্য টাৰ্ম দাসা এপিয়াৰ্ছ ইন দ্য দিবদাসা ইন দ্য নেম দিবদাসা। আৰু এই দিবদাসাৰ লগত এই মানে দাস নামটো দিবদাসাৰ লগতো আহে। পচিবলি দ্য দাস ইউজ in the Rig Veda represent the original inhabitants of the country and an Aryan chief who overpowered them was called Trasadasyu. আৰু যিটো মানে অৰিজিনেল যিবিলাক মানে ঋগবেদাত উল্লেখ কৰা হৈছে ভাৰতৰ মানে যিবিলাক অৰিজিনেল থলুৱা ইনহেবিটেঞ্চ তেওঁলোক হ'ল মানে দাসিউছ বা দাসিউছসকল মানে অৰিজিনেল ভাৰতৰ নিবাসী আৰ্যসকলৰ আগত আহিছিলে, কিন্তু তেওঁলোক অৰিজিনেলি মানে আৰ্যসকলৰ এটা উপশাখা। আৰু যিজন আৰ্য নেতা বা ৰজাই মানে এই দাসীসকলক মানে দাসী জাতিক মানে হৰুৱাইছিলে, তেওঁ কোৱা মানে আৰ্যন সেই নেতাজনৰ নাম হ'ল ত্ৰাছাদাসিউ। দ্য আৰ্যন চিফ ৱাজ ছফ্ট ৱাজ দ্য দাসাছ বাট ষ্ট্ৰং হষ্টাইল টু দ্য দাসিউছ। আৰু যিজন ত্ৰাছাদাসিউ আছিলে তেওঁ মানে এই দাসাসকলৰ প্ৰতি মানে অলপ নম্ৰ আছিলে, কিন্তু যিবিলাক দাসিউ আছিলে সিহঁতৰ বিৰুদ্ধে তেওঁ কঠোৰ আছিলে। The term Dasyu Hatya, slaughter of the Dasyus, is repeatedly mentioned in the Rig Veda. আৰু যিটো দাসিউ হত্যা যিটো শব্দ মানে তাৰ অৰ্থ হ'ল মানে দাসীসকলৰ বধ কৰা, এইটো বাৰে বাৰে ঋগ বেদাত মানে উল্লেখ কৰা হৈছে। দাসিউছ পচিবলি worship the phallus and did not keep cattle for dairy products. আৰু এই দাসীসকলে মানে সম্ভৱতঃ মানে লিংগ উপাসনা কৰিছিলে and did not keep cattle, আৰু পশু বা গৰু ছাগলী এইবিলাক পোহা নাছিলে। মানে তেওঁলোকে দুগ্ধ উৎপাদন বা দুগ্ধৰ লগত যিবিলাক প্ৰডাক্ট ঘিউ বা দৈ ঘিউ এনেকুৱা ধৰণৰ বস্তু তেওঁলোকে ইউজ কৰা নাছিলে বা খোৱা নাছিলে। চ' এইখিনি আছিলে আমাৰ আৰ্যসকলৰ আগমন ভাৰতত কেনেকুৱা হ'ল, ক'ৰ পৰা হ'ল, আৰু অহাৰ পিছত তেওঁলোকৰ কাৰ লগত যুদ্ধ হ'ল তাৰ বিষয়ে আমি অলপ গম পালোঁ। তো নেক্সট ক্লাছত ডিছকাছ কৰিম আমি ট্ৰাইবেল কনফ্লিক্টছ। চ' আপোনালোকৰ যদি ভাল লাগি থাকে চেনেলটো লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যন লিখিব পাৰে। চ' নেক্সট ক্লাছত লগ পাওঁ আকৌ। থেংক ইউ।